জীৱিত আৰু পৰাক্ৰমী প্ৰেমময় প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজিৰ দিনটো আমি আৰম্ভণি কৰাৰ আগতে আহক আমি এটা ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ ঈশ্বৰৰ বাক্য আমি লৈছোঁ ২ তিমথিয় 1:7 সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশু অনুগ্ৰহত আমি যে শান্তিত আছোঁ তাৰ কাৰণে ধন্যবাদ দিওঁ, আৰু এই ঈশ্বৰৰ বাক্যৰ কাৰণে ধন্যবাদ দিওঁ। ইয়াতে যিটো তিমথিয়ৰ পত্ৰ 2 অধ্যায়ত যিটো 1 যিটো 7 আমাৰ কাৰণে কৈছে, কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে। বিশ্বাসীসকল, আমি বহুতো সময়ত আমাৰ সন্দেহ থাকে, আমাৰ ভয় থাকে, হ'ব নে নহ'ব, কৰিম নে নকৰিম, এই সকলোবিলাক সন্দেহ, যিটো সন্দেহৰ আত্মা, এইবিলাক বাধা হয়। আমাক ঈশ্বৰে যেতিয়াই আমি যীশুখ্ৰীষ্ট গ্ৰহণ কৰোঁ তেতিয়াই ঈশ্বৰে আমাক যীশুখ্ৰীষ্ট নামত সকলোবোৰ আমাক সফল কৰিবলৈ দিছে। আমাৰ যিমান আধৰুৱা, আমাৰ যিমান অভিশাপ, যিমান আমাৰ বাইনবিলাক, যিমানবিলাক আমাৰ বন্ধনবিলাক, সকলোবোৰ যীশুৱে যেতিয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া ক্ৰুচতে বলি হৈছিলে তেতিয়াই সকলোবোৰ তেওঁ ল'লে। সেইকাৰণে আমাৰ হৃদয়ত কোনো সন্দেহ থাকিব নোৱাৰে, কোনো ভয় থাকিব নোৱাৰে। আমেন। কিন্তু আমাক ঈশ্বৰে কি দিছে? শক্তি আৰু প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিছে। হালেলুয়া। আমাক ইয়াতে কৈ আছে শক্তি, যিটো শক্তি পাওঁ আমি, কিন্তু এইটো শক্তিৰ কথা কোৱা নাই যে আমি খাই বৈ শৰীৰটো শকত কৰি, স্বাস্থ্য কৰি, মাৰপিট কৰাৰ শক্তিৰ কথা এতিয়া কোৱা নাই। এতিয়া কৈছে আত্মাৰ শক্তি, যিটো আমি ঈশ্বৰৰ লগত যদি আমি ঈশ্বৰৰ বাক্য পঢ়ি থাকোঁ, ঈশ্বৰৰ লগত সম্বন্ধ ৰাখি থাকোঁ, আৰাধনা, স্তুতি, প্ৰাৰ্থনাত যদি লাগি থাকোঁ, এই আত্মাৰ শক্তিৰ কথা কৈ আছে। এই আত্মাৰ শক্তিটোৰ কথা কৈ আছে। হালেলুয়া। আৰু ইয়াতে কৈ আছে যে প্ৰেম, আমাক প্ৰেমৰ আত্মা দিছে, যিটো আমি প্ৰেম কৰিবলৈ শিকিছোঁ। দুখীয়া, দৰিদ্ৰ, নিজৰ শত্ৰুকো প্ৰেম কৰিবলৈ শিকিছোঁ। যিমানে আমাক যাতনা তাৰণা কৰক, কিন্তু আমি তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, এইটোৱেই প্ৰেম হয়। হালেলুয়া। আৰু ঈশ্বৰে আমাক সুবুদ্ধিৰ আত্মা দিছে বুলি কৈছে। সুবুদ্ধি, যিটো ভাল বুদ্ধি, মংগলৰ বুদ্ধি। তো বিচাৰি অকল কিছুমানৰ এনেকুৱা বুদ্ধি থাকে, যিটো সেই বুদ্ধিটোত কাম কৰি তেওঁ নিজেই সেই ফাণ্ডত পৰে, এনেকুৱা বুদ্ধি মানুহৰ। কিন্তু ঐশ্বৰিক বুদ্ধিটো কেনেকুৱা? আমি নিজৰ জীৱনটো ছেভ কৰিবলৈ জানিলোঁ, নিজৰ জীৱনটো আমি ৰক্ষা কৰিবলৈ জানিলোঁ যীশুখ্ৰীষ্ট গ্ৰহণ কৰি। হালেলুয়া। এইটোৱে হৈছে সুবুদ্ধি, যিটো আমি নৰকৰ ৰাস্তাটো আমি লোৱা নাই, কিন্তু আমি স্বৰ্গীয় যিটো অনন্ত জীৱনৰ ভাগী হ'বৰ কাৰণে যীশুখ্ৰীষ্ট গ্ৰহণ কৰিলোঁ। হালেলুয়া। আৰু আমি কোনো কাৰণত ভয় খাই থাকিব নালাগে, আমি কোনো কাৰণত আমি সন্দেহ হৈ থাকিব নালাগে, কিয়নো আমাক উদ্ধাৰ কৰিলে যীশুখ্ৰীষ্টই 2000 আগৰ বছৰে। সেইকাৰণে আমি সম্পূৰ্ণ এতিয়া আমি স্বাধীনতাত আছোঁ, কিয়নো পবিত্ৰ আত্মা আমাৰ লগত আছে। তেওঁ পবিত্ৰ আত্মা আমাক দিছে সহায়কৰ্তা হিচাপে, যিটো আমি নোৱাৰিলেও পবিত্ৰ আত্মাৰ সহায় আমি কৰিব পাৰোঁ। আমি সকলোবোৰ কৰিব পাৰোঁ, কিয়নো মানুহৰ সাধ্য প্ৰভু যীশুৰ কাৰণে সাধ্য। তেওঁৰ লগত যদি আমি থাকোঁ তেনেহ'লে সকলোবোৰ সাধ্য। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে ঈশ্বৰৰ বাক্যই কৈছে, প্ৰিয় বিশ্বাসীসকল, আমি যেতিয়া আমি সন্দেহত, ভয়ত যদি আমি ব্যাকুল হৈ থাকোঁ, তেনেহ'লে এই বাক্য আমি মাতিব লাগে। ইয়াৰ বাক্যত যেনেকৈ লিখা আছে যে ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে। হালেলুয়া। তেওঁ দিলেই আমাক, ইতিমধ্যে তেওঁ আমাক দিলেই। তেনেহ'লে আমি কিয় ভয় খাই থাকিব লাগে? কিয় আমি নিৰ্বোধ হৈ থাকিব লাগে? ইতিমধ্যে আমাক দিছে ঈশ্বৰে। কেৱল আমি এই বাক্যটো লৈ পেলাই প্ৰাৰ্থনা কৰিব লাগে। এই বাক্যটো লৈ পেলাই আমি
সেই অধিকাৰত প্ৰাৰ্থনা কৰিব লাগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড মই বিশ্বাস কৰোঁ এবাইকৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আৰু এবাইকৰ যোগেৰে সকলোৱে যাতে প্ৰাৰ্থনা কৰে মই বিশ্বাস কৰোঁ আৰু আমি একেলগে প্ৰাৰ্থনা কৰোঁ ধন্যবাদ প্ৰভু তুমি ধন্যবাদ যোগ্য পৰাক্ৰমী ঈশ্বৰ তুমি তোমাৰ বাদে কোনো ঈশ্বৰ নাই মই ধন্যবাদ দিওঁ প্ৰভু তুমি আদি তুমি অন্ত তোমাৰ তুল্য কোনো ঈশ্বৰ নাই শুনি থকা কৈ থকা সকলোকে তুমি একে সমানে আশীৰ্বাদ দিবা এই সকলো যাচনা নাচৰতী প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড